নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি ভাৰতীয় সেনাৰ বিষয়ে আলোচনা কৰিম ভাৰতীয় সেনা কিমান শক্তিশালী ভাৰতীয় সেনা ভাৰতৰ যি ডিফেন্স ফোর্সেস আছে বা যি ভাৰতৰ সামৰিক বাহিনীসমূহ আছে সেই সামৰিক বাহিনীৰ এটা অংশ হয় ভাৰতীয় সেনা হয় ভাৰতীয় নৌসেনা হয় সেনা মানে স্থল সেনাৰ কথা কৈছো ভাৰতীয় নৌসেনাও আছে ভাৰতৰ এয়াৰ ফোর্স বা বায়ু সেনাও আছে কিন্তু আজি আমি স্পেসিফিক্যালি ভারতীয় সেনার বিষয়ে আলোচনা করিম এইটো হল ভারতীয় সেনার প্রতীক ভারতীয় সেনার একটা ওভারভিউ এটা দিব বিচাৰিছো কিছু পৰিচয় দিব বিচাৰিছো কিছু তথ্য ভারতীয় সেনার বিষয়ে তাৰ পিছত আমি আৰু আন কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম ভারতীয় সেনার বিষয়ে ভারতীয় সেনা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1 এপ্ৰিল 1895 চন ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি হিচাপে ব্ৰিটিছসকলে প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী সময়ত যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া তেওঁলোকক ভাৰতীয় সেনা বুলি জনা যায় কিন্তু সেই সময়ত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি বা ব্ৰিটিছ ভাৰতীয় সেনা বুলি জনা হৈছিল আজিৰ তাৰিখত প্ৰায় 13 লাখ সেনা জৱান আছে ভাৰতীয় সেনাত ভাৰতীয় সেনাৰ মূল মন্ত্ৰ কি হেতু হল সেৱা পৰমো ধৰ্ম মানে সেৱাই পৰম ধৰ্ম আৰ্মি ডে বা সেনা দিৱস কেতিয়া পালন কৰা হয় মনত ৰাখিব 15 জানুৱাৰী তাৰিখে প্ৰতি বছৰ 15 জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয় আৰু ভাৰতীয় সেনা বহুতো যুদ্ধত অংশগ্ৰহণ কৰিছে ব্ৰিটিছসকলৰ হৈ বিশ্বযুদ্ধসমূহত অংশগ্ৰহণ কৰিছিল প্ৰথম বিশ্বযুদ্ধ হোক দ্বিতীয় বিশ্বযুদ্ধ হোক আৰু পৰৱৰ্তী সময়ত স্বাধীনতা হোৱাৰ পিছত পাকিস্তান আৰু চাইনাৰ বিৰুদ্ধেও ভাৰতীয় সেনা যুদ্ধত অৱতীৰ্ণ হৈছে গতিকে ভাৰতীয় সেনা যথেষ্ট অভিজ্ঞ আৰু শক্তিশালী সেনা আচ্ছা এটা ভাৰতীয় সেনা মূল মানে কৰ্তব্য কি মূল মানে কি ৰোল বা তেওঁলোকৰ প্ৰধান মানে কাম কি হেয়া হল ভাৰতৰ যি বৰ্ডাৰ সীমা স্থল সীমা সুৰক্ষা দিয়া আমাৰ স্থল সীমা বহুতো দেশৰ সৈতে আছে সেইবিলাক অঞ্চলত ভাৰতীয় সেনা মোতায়েন কৰা হয় আৰু আমাৰ দেশৰ যে আন্তৰিক সুৰক্ষা ইন্টাৰনেল সিকিউৰিটি তাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত তাক মেইনটেইন কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমাৰ দেশৰ চাৰিওপিনে জানে বহুত মানে কোনো দেশ মানে হস্টাইল হয় আমাৰ বিৰোধী দেশ হয় তেনে দেশৰ আক্ৰমণৰ বিৰুদ্ধে বা তেনে দেশৰ পৰা আমাক ৰক্ষা কৰিবলৈ ভাৰতীয় সেনা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অংশগ্ৰহণ কৰিবলগীয়া হয় অকল সেয়া নহয় ভাৰতীয় সেনা বিভিন্ন ধৰণৰ যুদ্ধ কৌশলত মানে এক্সপাৰ্ট পাকৈত হাই অল্টিটিউড উচ্চতাৰ মানে উচ্চতা পৰ্বতত যদি যুদ্ধ হয় সেইখিনি কৰিব পাৰে মাউন্টেইন পৰ্বতীয়া যুদ্ধ ডেজাৰ্ট মৰুভূমিত যুদ্ধ কৰিব পাৰে জংগল ওয়াৰফেয়াৰ মানে ঘন বন জংগলত যদি যুদ্ধ হয় তাতো অংশগ্ৰহণ কৰিব পাৰে ভাৰতীয় সেনাই আৰু সেই দক্ষতা ভাৰতীয় সেনাৰ আছে এটা কথা ভাৰতীয় সেনাৰ ষ্ট্ৰাকচাৰ বা গাঁথনি কেনেকুৱা সেনাক কেইবাখনো কমাণ্ডত ভাগ কৰা হৈছে বিভিন্ন অঞ্চল অনুযায়ী বিভিন্ন কমাণ্ডত ভাগ কৰা হৈছে 7টা কমাণ্ডত ভাগ কৰা হৈছে তাৰে 6টা অপাৰেশনাল কমাণ্ড আৰু এটা হল ট্ৰেনিং কমাণ্ড অপাৰেশনাল কমাণ্ড কেখন কি অপাৰেশনাল কমাণ্ড মানে তাৰ পৰা সেনাই মানে নিজৰ কাৰ্য কৰে কেইবাখনো কমাণ্ড আছে ইষ্টাৰ্ণ কমাণ্ড আছে নৰ্দাৰ্ণ কমাণ্ড সাউদাৰ্ণ কমাণ্ড সাউথ ওয়েষ্টাৰ্ণ কমাণ্ড ট্ৰেনিং কমাণ্ড এখন আছে বুলি কোৱা হৈছে আৰু এটা হল সেন্ট্রাল কমাণ্ড গতিকে 7খন কমাণ্ডত ভাৰতীয় সেনা বিভক্ত কৰা হৈছে এটা অসমখনক যে আমি অসম আহিব ইষ্টাৰ্ণ কমাণ্ডত ঠিক আছে এটা জম্মু কাশ্মীৰ আহিব নৰ্দাৰ্ণ কমাণ্ড ইত্যাদি তেনেকুৱা কথা আৰু কেইবাটাও ৰেজিমেণ্ট আছে ভাৰতীয় সেনাৰ আৰ্মৰ্ড ৰেজিমেণ্ট বুলি কয় আৰ্টিলাৰী ৰেজিমেণ্ট কয় ইনফ্যান্ট্ৰি মেকানাইজড ৰেজিমেণ্ট কেইবাখনো ৰেজিমেণ্ট আছে আৰু সৰ্বমুঠ 27টা ৰেজিমেণ্ট আছে ভাৰতীয় সেনাত মনত ৰাখিব নাম্বাৰটো আজিৰ তাৰিখত 27টা ৰেজিমেণ্ট আছে ভাৰতীয় সেনাত এটা কথা হল যে ভাৰতীয় সেনাৰ মূল অস্ত্ৰ শস্ত্ৰ কিমান আৰু এইখিনিতে ক'ব বিচাৰো যে ভাৰতীয় সেনা মানে পৃথিৱীৰ বা বিশ্বৰ চতুৰ্থতম শক্তিশালী সেনা বাহিনী হয় আমেৰিকা ৰাছিয়া চীন তাৰ পিছতে ভাৰতীয় সেনা চতুৰ্থ শক্তিশালী গতিকে ভাৰতীয় সেনা যথেষ্ট মানে অস্ত্ৰ শস্ত্ৰ আছে কি অস্ত্ৰ শস্ত্ৰ আছে ভাৰতীয় সেনাৰ ট্যাঙ্ক কি আছে মই ট্যাঙ্ক এটাৰ ফটো দেখুৱাম অলপ পিছতে T90 ভীষ্ম ট্যাঙ্ক আছে T72 অৰ্জুন আছে
অৰ্জুন MK1 T-72M1 অজেয় জোৰাৱৰ ইত্যাদি ট্যাঙ্ক আছে ভাৰতীয় সেনাত আৰ্টিলাৰী আছে আৰ্টিলাৰী মানে এনে কিছুমান মানে বন্দুক মানে গান বা বন্দুক ডাঙৰ ডাঙৰ বন্দুক যাৰ দ্বাৰা সেনালৈ গুলি পঠিয়াব পাৰি সেনা গুলি কৰিব পাৰি মানে বহুত দূৰত থকা সেনা সৰু সুৰা বাৰু পিস্তল বা গান নহয় তেনেবৰ হল K9 বজ্ৰ M777 হাউইটজাৰ পিনাকা ৰকেট সিস্টেম ঠিক তেনেকৈ মিসাইলও আছে ভাৰতীয় সেনাৰ অগ্নি পৃথিৱী ব্ৰাহ্মস নাগ নিৰ্ভয় অগ্নি মিসাইলৰ ফটো এখন মই দেখুৱাম আপোনালোকক ট্ৰান্সপোৰ্ট ভেহিকল সেনাৰ বহুতো ট্ৰাক দেখে আপোনালোকে ৰাস্তাটো দেখে হাই ৰোড সমূহত প্ৰায় দেখা যায় সেইবিলাক হল টাটা LPTA অশোক লেলেণ্ড ষ্টালিয়ন BML তত্ৰা স্কানিয়া SB ইত্যাদি ট্ৰাক বা ইত্যাদি বাহন ভাৰতীয় সেনাই ব্যৱহাৰ কৰে এয়াৰ ডিফেন্স সিস্টেমও আছে সেইবিলাকৰ নাম হল বৰাক আকাশ স্পাইডাৰ কুব OSA ৰেডাৰো আছে ভাৰতীয় সেনাৰ আকাশ তীৰ AD TCR অশ্বিনী ভৰণী ৰাজেন্দ্ৰ ইন্দ্ৰ আদি আৰু হেলিকপ্টাৰো আছে ভাৰতীয় সেনাৰ কেইবাখন হেলিকপ্টাৰ আছে যি আৰ্মি উইং আছে ভাৰতীয় সেনাৰ সেইবিলাকৰ নাম হল প্ৰচণ্ড ৰুদ্ৰ ধ্ৰুৱ চেতক চিতা এইবিলাক হেলিকপ্টাৰো আছে ভাৰতীয় সেনাৰ এতিয়া মই কিছু ফটো দেখুৱাম আপোনালোকক T-90 ভীষ্ম ট্যাঙ্কৰ কথা কৈছিলো এখন T-90 ভীষ্ম ট্যাঙ্ক হয় যথেষ্ট শক্তিশালী ট্যাঙ্ক অগ্নি মিসাইলৰ কথা কোৱা হৈছিল এখন অগ্নি মিসাইল হয় গণতন্ত্ৰ দিৱসৰ যি প্যাৰেড সেই প্যাৰেডত অংশগ্ৰহণ কৰা অগ্নি মিসাইলৰ দৃশ্য হয় প্ৰচণ্ড হেলিকপ্টাৰৰ কথা কোৱা হৈছিল এটাক হেলিকপ্টাৰ মানে ইয়াৰ দ্বাৰা শত্ৰুক আক্ৰমণ কৰিব পাৰি প্ৰচণ্ড ইয়াত গান লাগি আছে চাওক ইয়াত এই বন্দুকেৰে গুলিয়াব পাৰি ইয়াৰ পৰা মিসাইল প্ৰক্ষেপণ কৰিব পাৰি গতিকে যুদ্ধৰ সময়ত বা যদি শত্ৰুক আক্ৰমণ কৰিব লাগে এই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয় সেনাৰ দ্বাৰা প্ৰচণ্ড নাম আচ্ছা এতিয়া ভাৰতীয় সেনাৰ কিছু স্পেশাল ফোর্সেস আছে মানে বিশেষভাৱে সক্ষম কিছু বাহিনীও আছে কিছু একক আছে সেইবিলাক কি প্যাৰাট্ৰুপাৰ স্পেশাল ফোর্সেস 15 ব্যাটালিয়ন মানে 15টা ব্যাটালিয়ন প্ৰায় 9000 মান সেনা আছে তাত আৰু ঘাতক প্লাটুন 7000 মান সেনা আছে এটা স্পেশাল ইউনিট মানে ফোর্স কি ধৰক কিবা এটা টেৰৰিজমৰ এগেইনষ্টত বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে এটা স্পেশাল অপাৰেশন কৰিব লগা হল বিহাইণ্ড এনিমি লাইন মানে কি শত্ৰু দেশত সোমাই হলেও আপোনালোকে নিশ্চয় বালাকোট স্ট্ৰাইক বা উৰিৰ হামলাৰ পিছত যি স্ট্ৰাইক কৰা হৈছিল ভাৰতীয় সেনাৰ দ্বাৰা সেইবিলাকৰ নাম শুনিছে তাত কিন্তু প্যাৰাট্ৰুপাৰ স্পেশাল ফোর্স বা বিশেষ যি বাহিনী সেই বাহিনীয়ে অংশগ্ৰহণ কৰিছিল আৰু প্যাৰাট্ৰুপাৰ স্পেশাল ফোর্সেসৰ সেনা জওয়ানসকলক এনে ধৰণে দেখা যায় তেওঁলোকে মেৰুন কালাৰৰ মানে ক্যাপ দিয়া হয় আৰু যথেষ্ট ট্ৰেইনিং আৰু যথেষ্ট সাহসী হ'ব লাগিব আৰু ট্ৰেইনিং যথেষ্ট কষ্টসাধ্য হয় প্যাৰাট্ৰুপাৰ স্পেশাল ফোর্সেস মই পাৰিলে ভাৰতৰ স্পেশাল ফোর্সেসৰ ওপৰত বেলেগকৈ ভিডিও এখন বনাম কেতিয়াবা আৰু নোটেবল অপাৰেশন মানে কি ভাৰতীয় সেনাই কোন যুদ্ধত বা কোত কেনেকৈ অংশগ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে 4খন যুদ্ধত অৱতীৰ্ণ হৈছে ভাৰতীয় সেনা 1947 1948 মই ইয়াৰ ভিডিও বনাই থৈছো লিংক দি দিম ওপৰত 1965 1971 আৰু 1999 কাৰ্গিল যুদ্ধ যি হৈছিল কাৰ্গিল যুদ্ধৰ মই ভিডিও বনাইছিলো তাৰ লিংক ওপৰৰ আই বাটনত মই দি দিম 1962 চাইনাৰ বিৰুদ্ধে ভাৰতীয় সেনা যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু বৰ্তমান সময়ত মেইনলি জম্মু আৰু কাশ্মীৰত ভাৰতীয় সেনাই প্ৰায় অভিযান চলোৱা দেখা যায় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰু উত্তৰ-পূব ভাৰতৰ কিছু অংশত ভাৰতীয় সেনা মোতায়েন কৰা আছে কাৰণ উত্তৰ-পূব ভাৰতৰ কিছু অঞ্চলত এটা সন্ত্ৰাসবাদৰ সমস্যা অলপ হলেও আছে আৰু অকল সেয়াই নহয় ভাৰতৰ বাহিৰত ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীতো ভাৰতীয় সেনা মানে কৰ্মৰত আছে মেইনলি আফ্ৰিকাৰ কিছু দেশত ভাৰতীয় সেনা এতিয়াও আছে যিবিলাক দেশত ধৰক সচৰাচৰ যুদ্ধ হৈ থাকে তেওঁলোকৰ সেইবিলাক দেশৰ সেনা বাহিনী ইমান শক্তিশালী নহয় গতিকে তেওঁলোকক কি কৰিব ৰাষ্ট্ৰসংঘই কিছু সেনা বাহিনী প্ৰদান কৰে আৰু সেই সেনা বাহিনীৰ ভিতৰত ভাৰতীয় সেনাও নিয়োজিত হৈ আছে এতিয়া টু কনক্লুড সামৰণিত ভাৰতীয় সেনা যথেষ্ট শক্তিশালী হয় প্ৰফেশনাল হয়
দেশপ্ৰেমী হয় আৰু যথেষ্ট ডিচিপ্লিন আছে নিয়মানুবৰ্তিতা পালন কৰে গতিকে ভাৰতীয় সেনাক সাধাৰণ ভাৰতীয় ৰাইজে আমাৰ দৰে সাধাৰণ ভাৰতীয় ৰাইজে যথেষ্ট সন্মান কৰে ভাৰতীয় সেনা বুলি ক'লে আমি গৰ্ববোধ কৰোঁ আৰু ভাৰতীয় সেনাই আমাৰ যি লেণ্ড বৰ্ডাৰ যি মানে ভূমি আছে ভূমিৰ সীমাৰেখা সদায় পহৰা দি আহিছে আমাৰ যি শত্ৰু দেশ আছে শত্ৰু দেশৰ আক্ৰমণৰ পৰা আমাক ৰক্ষা কৰি আছে গতিকে ভাৰতীয় সেনাক আমি যথেষ্ট সাধাৰণ নাগৰিকে যথেষ্ট সন্মান কৰোঁ গতিকে এইখিনি আছিলে ভাৰতীয় সেনাৰ বিষয়ে আলোচনা কৰিবলগীয়া কথা ভাৰতীয় সেনাৰ বিষয়ে আলোচনা কৰা হ'ল ভৱিষ্যতে পাৰিলে মই ভাৰতীয় নৌসেনা আৰু বায়ুসেনাৰ ওপৰতো ভিডিঅ' বনাম আৰু ভাৰতৰ যি বিশেষ বাহিনী স্পেচিয়েল ফ'ৰ্চ তেওঁলোকৰ ওপৰতো মই ভিডিঅ' বনাম আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ এনে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে লগ পাম থেংক ইউ ওৱান্স এগেইন এণ্ড আই উইল চি ইউ চুন